ঘূৰিছোঁ য'ত য'ত লখিমপুৰত ফ্লাড এফেক্টেড হৈছে এইটো প্ৰকৃতি সৃষ্ট বান নহয়, এইটো নিপকো সৃষ্ট বান আৰু সেইকাৰণে নিপকোৰ বিপক্ষে এখন আমি PIL ফাইল কৰিম আৰু নেতৃত্বত থাকিব আমাৰ প্ৰাণজিৎ গগৈ ডাঙৰীয়া যুটীয়া সচিব আৰু লগত লখিমপুৰ জিলা সমিতিয়ে সহযোগ কৰিব আৰু নিপকোৰ এই দাস উপাধিৰ এই মানুহজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব আৰু নিপকোক ক্ষতিপূৰণ দিব লাগিব। চাওকচোন খিলঞ্জীয়া মানুহৰ প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী, প্ৰত্যেক খিলঞ্জীয়া মানুহৰ চকুত চকু পানী। তাৰ কাৰণে দায়ী কোন? নিপকো। আৰু নিপকোৰ গুণ্ডামি ইয়াত চলিব দিয়া নহ'ব, নিপকোৰ ভণ্ডামি ইয়াত চলিব দিয়া নহ'ব। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিছোঁ, নিপকোৱে যদি বীৰ লাচিত সেনা নামৰ শক্তিটো তাৰ আলোচনাত মাতে, বীৰ লাচিত সেনাৰ সত্তাটোৱে কিন্তু নিপকোৰ অফিচত গৈ চাহ চিংৰা খাবলৈ নাযায়, সমস্যাৰ সমাধান কৰিবলৈ যাব আৰু খিলঞ্জীয়া মানুহৰ আমাৰ এই ভূমিপুত্ৰ মিচিং মানুহসকলৰ প্ৰত্যেক ক্ষতিপূৰণ নিপকোৱে দিব লাগিব। অন্যথা ইয়াৰ বিৰুদ্ধে খিলঞ্জীয়া মানুহৰ সহযোগত যিখন আন্দোলন হ'ব তাত বীৰ লাচিত সেনাই সেনাপতিৰ দৰে থিয় হৈ এই খিলঞ্জীয়া মানুহখিনিৰ পক্ষত আমি থাকিম আৰু নিপকোক পুনৰ সকীয়াই দিছোঁ, অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়ক আৰু নহ'লে দাস উপাধি মানুহজন জেললৈ যাবলৈ প্ৰস্তুত থাকক। এখন দীঘলীয়া আইনী যুদ্ধ হ'ব।